নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং এভৰিবডি। মই এতিয়া ফেচবুকত এটা বস্তু দেখিছোঁ আজি। বিজেপিয়ে বৰ্তমান দেশৰ বিকাশৰ কাৰণে, ৰাজ্যৰ বিকাশৰ কাৰণে কিমান কাম কৰিছে তাৰ কাৰণে কল চেণ্টাৰ খুলিবলৈ আৰম্ভ কৰিলে। এই কল চেণ্টাৰটো খুলিবলৈ কোনে কৈছে, কোনে উপদেশ দিছে, কোনে চলাইছে, সেই ফোন কৰা বাইদেউগৰাকীক কোনে পইচা দিছে, দৰমহা দিছে, এইখিনি কথা ডিটেইলছ আপোনালোকক মই কৈ আছোঁ। এতিয়া এজন মানুহক, এজন দেশৰ নাগৰিকক এটা নম্বৰৰ পৰা ফোন কল আহি যে বিজেপি চৰকাৰৰ আপোনালোকৰ তাত থকা MLA অশোক সিংঘল ডাঙৰীয়াই কি কাম কৰিছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে তেখেতে সুধিছে। সোধাৰ কাৰণে বাৰু বেয়া পোৱা নাই দেই, সোধাৰ কাৰণে এইটো একদম বৰ এটা ভালৰে কথা। কিন্তু যিসকল মানুহে কিছু কথাটো ঢুকি নাপায় বা প্ৰশাসন যন্ত্ৰ আৰু ৰাজনীতিৰ বিষয়ে কিছুমানে ইমান গম নাপায়, সেই মানুহবিলাকে পোনপটীয়াকৈ যদি ফোন কলটো পায়, তেখেতে কি ক'ব কওকচোন? তেখেতে কি ক'ব? তেখেতে কিয় সুধিছে, কি কথা? তেখেতে ক'ব যে মানুহে মানুহক কেতিয়াও বেয়া বুলি নকয়, আৰু মানুহে মানুহক বেয়া বুলি কোৱা কথাটো একচুৱেলি এইটো ভালো নহয়। কিন্তু সুধিছে যে অশোক সিংঘল আপোনালোকৰ ভালনে? অশোক সিংঘলে ভাল বুলি যিসকলে ক'ব, সেইসকলকতো আমি ভাবিছোঁ কি হয়, মানুহ হিচাপে তেখেতে ক'লে ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই, কাৰণ তেখেতসকলে হ'ল সাধাৰণ মানুহ। কিন্তু আমাৰ দৃষ্টিত অশোক সিংঘলে ঢেকীয়াজুলি সমষ্টিত কি কাম কৰিছে, কি কাম কৰা নাই, এইখিনি যদি খতিয়ান ল'বলৈ যাওঁ একেবাৰে জিৰ'। অশোক সিংঘলৰ নিচিনা ধুৰন্ধৰ আৰু অশোক সিংঘলৰ নিচিনা প্ৰবঞ্চক আমি তেনেকৈ দেখা নাই। কিন্তু তেখেতে ঢেকীয়াজুলি সমষ্টিত কোনফালে কি কৰিছে কোনোবা ক'ব পাৰে। কিন্তু আমাৰ ঢেকীয়াজুলি সমষ্টিৰ যিটো বাউণ্ডেৰী আছে ন, ৰেল লাইনৰ উত্তৰ পাৰে, সি একো এটাই কাম কৰা নাই। আৰু সি ইলেকশ্যনৰ সভা সমিতিয়ে দেখা দিয়ে, কিন্তু বাকী সময়ত ৰাইজক খবৰ ল'বলৈ তাৰ আগ্ৰহী নাই আৰু সময়ো নাই। কিন্তু এইদিনাখন কৈছে FRCত মাটি দিছে। মাটিটো চৰকাৰে দিছে, চৰকাৰৰ আইনমতে দিছে। এইটো তেখেতসকলে জাষ্ট কামখিনিহে কৰিছে। মাটিটো অশোক সিংঘলৰ নেকি? মাটিটো হিমন্ত বিশ্ব শৰ্মাৰ নেকি? মাটিটো ছিষ্টেমেটিক। আমি যিহেতু খিলঞ্জীয়া, আমি যিহেতু দেশৰ নাগৰিক, মাটিটো ভগৱানে দিছে, আমাক ছিষ্টেম এটা কৰি পিনে গভমেণ্টে দিছে। তাৰ কাৰণে ৰাজনীতি কৰাটোতো এইটো দুৰ্ভাগ্যজনক কথা। FRCত বহুত দিনৰ মূৰত মাটি পাইছোঁ, মানুহবিলাকে অকণমান ভাল পাইছে। কিন্তু এইখিনি কামটো FRC Act 2006 পৰাই হ'ব লাগিছে। কিন্তু ঠেলি ৰাজনীতি কৰি ৰাজনীতি ইছ্যু হিচাপে এইটো আনিলে। এইকাৰণে মই কৈছোঁ অশোক সিংঘল অপদাৰ্থ এজন মিনিষ্টাৰ। তেখেতে আজিৰ তাৰিখত আমাৰ ইয়াত একো কাম কৰি দিয়া নাই। এখন দলং আছিল, এই দলংটো লৈ ৰাজনীতি কৰি মানুহক 5 বছৰ ঢকা খুন্দা খুৱাই পিনে জ্বালা যন্ত্ৰণা দি পিনে 2026ৰ ইলেকশ্যনৰ ফ্ৰণ্টত আহি পিনে ৰাস্তাখিনি কৰিবলৈ আৰম্ভ কৰিছে। তাৰ আগতে নকৰে। এতিয়া ৰাইজে কি জানে? ৰাইজে দলং এটা দিছে, ভাল পাইছে। ৰাইজে ভাল পাবই, কাৰণ ৰাইজক কি লাগে? ৰাইজক সমাজৰ উন্নতি লাগে, দলং লাগে, কিবা লাগে। কিন্তু এই মানুহবিলাকে আগত যিমানখিনি কষ্ট হৈ গৈছে সেইখিনি পাৰিছিল। কিন্তু আমাৰ যিটো অশোক সিংঘল ডাঙৰীয়া, সি আগতে কৰিব পাৰিব লাগিছিল, কিন্তু নকৰিলে, কাৰণ এই ইলেকশ্যনৰ ইছ্যু। এইকাৰণে কৈছে হয়, এই নম্বৰখিনি যদি আমিও পাওঁ, আমিও উত্তৰটো দিলোঁহেঁতেন। গতিকে যিসকলে এইখিনি কথাটো অৱগত কৰিছে মানিব লাগিব, তেখেতসকলকো কোনোবা ভেৰণীয়া হৈ ৰাখি থৈ দিছে।